Hello, how are you? Fine. আজি আইছো নতুন ট্ৰিক্স এটা লৈ পাজল মেথছ ওপৰত কি লিখা আছে পাইছানে কি লিখা আছে 3x3 পাজল মেথছ 3x3 পাজল আছে 4x4 পাজল আছে আজি আমি 3x3 পাজল লৈ শিকাম 3x3 পাজলত মানে কি হয় 9টা ঘৰ থাকে 9টা সংখ্যা দিয়া থাকে এইটো যেনেকৈ আছে 9টা ঘৰ আছে এই 9টা নাম্বাৰত আমি এনেকৈ বহা কুনিয়াকুনিকৈ পথালিকৈ থিয়কৈ সবফালে প্লাস কৰি নাম্বাৰ একে হ'ব লাগিব পাজল মেথছৰ এটা ট্ৰিক্স আছে ইয়াৰ টোটেল নাম্বাৰটো আমাৰ কিমান দিব কোৱেশ্চনটো আমি নিজেই গম পাম ইয়াৰ টোটেলটো কিমান হয় এই 9টা সংখ্যাৰ মাজৰ সংখ্যাটো কিমান 5 ইয়াৰ মাজৰ সংখ্যাটো 8 ইয়াৰ মাজৰ সংখ্যাটো 17 এই মাজৰ সংখ্যাটো যিমান থাকে তাত 3 গুণ 3 মাল্টিপ্লাই কৰা 5 * 3 কিমান হ'ব 15 গতিকে ইয়াৰ টোটেলটো সবফালে 15 হ'ব লাগিব ইয়াৰ টোটেলটো কিমান হ'ব লাগিব সবফালে 3 8 গুণ 24 ওলাব লাগিব ইয়াৰ টোটেলটো হ'ব 51 তো কোৱেশ্চনত যেটো দিয়া থাকিব যেটো মই শিকাই দিছো প্ৰথমে 9টা নাম্বাৰ আছে তিনটা নাম্বাৰ ল'ব 1 2 3 লিখাৰ ষ্টাইলটো মই শিকাই দিছো এইটো এনেকৈ লিখিবা 1 2 3 তাৰ পিছত তিনটা কি আছে 4 5 6 4 ৰ ইয়াত তিনটা ঘৰ আছে হয় না এইটো ঘৰত লিখিবা 4 5 6 হৈ গ'ল আৰু লাষ্টত 7 8 9 আমি 7 ইয়াত 8 ইয়াত 9 ইয়াত তিনটা ঘৰ এনেকৈ এতিয়া আমাৰ পাজল শেষ হৈ গ'ল আনসাৰ আমাৰ ওলাই গ'ল কি কৰিবা এই হাতটো তলত আছে নাই এইটো ইয়াৰ লগত সলাই দিয়া হাতটো ওপৰত নিয়া তিনিটো তললৈ আনি দিয়া হ'ল ঠিক তেনেকৈ এইটো একটো ইয়াত যাব আৰু 9টো কি ইয়াত আহিব এটা তুমি বাহিৰত দি মুছি দিয়া প্লাস কৰি চোৱা আনসাৰ ওলাইছে নে চোৱা 15 ওলাইছে নাই সব ফালে 15 ওলাব লাগিব 6 একে 7 হাতে হাতে 15 হাতে পাশে 12 12 তিনিয়ে 15 2 9 11 11 4 15 মিলিছে বলে 8 3 11 11 4 15 পাশে একে 6 9 6 15 6 হাতে 13 13 14 15 কুনিয়াকুনিকে চোৱা 6 পাশে 11 11 4 কুনিয়াকুনিকে 15 ওলাইছে নে এইফালে কুনিয়াকুনিকে চোৱা 8 পাশে 13 13 2 15 খেলা খতম এইখিনি আমি ফিলআপ কৰোতে কেই মিনিট 2 সেকেন্ড লাগিব মাত্ৰ বুজি পালা নে এতিয়া মই যোগ কৰি দেখাইছো কাৰণ টাইম লাগিছে যোগ কৰিবই নালাগে তুমি লিখি যোৱা উল্টাই বহাই যোৱা আনসাৰ ফিনিশ হ্যাঁ এতিয়া আমি 2 নম্বৰটো তোমালোকে নিজে কৰাচোন চাও কেনেকা লাগিছে টেক্সটটো ভাল লাগিছে যদি কি লাইক এটা কৰিবা আৰু ন হ্যাঁ পুৰা দবাই লাইক কৰিবা আৰু বেল আইকনটো দবাই দিবা নটিফিকেশন পাই থাকিবা এনেকৈ নতুন নতুন ট্ৰিক্স আমি দিয়ে থাকো ৰেগুলাৰলি আহি থাকে ডাঙৰকো কৈছোঁ যদি আপোনালোকে চেনেলটো দেখিছে ছাবস্ক্ৰাইব কৰি ল'ব ল'ৰা ছোৱালীক দেখাব ল'ৰা ছোৱালী উপযোগীকৈ বহুত স্পীড মেথছৰ শিকোৱা হয় আৰু ইয়াত আমাৰ কোনো জইন ফিজ নাই ভিডিঅ'টো কেনেকুৱা লাগিছে যদি ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব এতিয়া আমি ইয়াত ক্লাছ লৈ আছোঁ ষ্টুডেণ্টক বুজাই আছোঁ আৰু এই ক্লাছটোৰ লাইভটো আমি আপোনালোকক এৰি দিছোঁ ঘৰতে বহি আৰামছে শিকিব পাৰিব এতিয়া আমি 2 নম্বৰটো লেখা টোটেলটো কিমান হ'ব লাগে তোমালোকৰ যদি প্ৰশ্ন যদি ভুল থাকে তোমালোকে নিজে গম পাই যাবা টোটেল 24 হ'ব বেলেগ হ'ব নোৱাৰে এই মিডিল নাম্বাৰৰ ইয়াৰ 3 গুণটো সদায় টোটেল হয় ইয়াত গ'ল 24 এতিয়া আমি এইটো লিখো 4 5 6 4 5 এইটো 6 তাৰপিছত 7 8 9 7 8 9 তাৰপিছত 10 11 10 11 12 এই 12 টো এবেলা না 4 টো ইফালে লিখা 10 টো ওপৰত দিয়া 6 টো তলত দিয়া এটা প্লাস কৰি চোৱা কিমান টাইম লাগে 2 সেকেন্ড হয় না গতিকে এটা আমি প্লাস কৰিলে 9 * 15 15 * 24 এটো 24 হ'ব যোগ কৰি চাবা এটো এনেকৈ যোগ কৰিলেও 9 * 13 13 * 11 24 এনেকৈ কৰিলে 24 ওলাব ক্ৰস কৰিলেও কি ওলাব 24 ওলাব এফালে 24 ওলাব গতিকে ট্ৰিক্সটো কেনেকুৱা লাগিছে ভাল লাগিছে আজি বুজি পাইছা ভালকে নেক্সটটো পাৰিবা নে কোনবাই চ্যালেঞ্জ পাৰিবা নে আছনা পাৰিবা হা ষ্টুডেন্টে কৰিব লাগে ষ্টুডেন্টে কৰিলে ষ্টুডেন্টৰ কনফিডেন্স বাঢ়িব হা 13 14 হা 16 হা 17 18 হা বঢ়িয়া তাৰপিছত হা এতিয়া এই বুজি পাই গৈছে এইটো 21 এইটো বুজি পাই গৈছে হা কৈছে নে তালি মাৰি দিয়া এই কনফিডেন্স দেখিছা না এইটো মই প্লাস কৰি দিছো ফটাফট 51 ওলাব এইফালে 51 হ'ব চোৱা 20 আৰু 17 37 37 আৰু 14 51 এইফালে 51 এইটো 51
হয়নে হয় এনেকুৱা লাগিছে ভাল লাগে নাই ভাল লাগিছে কিমান ভাল লাগিছে বহুত ভাল লাগিছে এইটো হ'ল ট্ৰিক কেমেৰা দেখিছা Like, share and subscribe. লাইক কৰিব এইজনীক লাইক কৰিব মোক লাইক নকৰিলেও হ'ব এইজনীক লাইক কৰিব ধুনীয়া ধুনীয়া অংক ফটাফট কৰিব পাৰে হয় না আৰু ইয়াত চব গোটেইকেইটা পণ্ডিতে আছে মোক শিকাব অলপ দিন পিছত হয় না এই মোকে শিকাব পৰা হৈ গৈছে বহুত টেলেণ্টেড হয় কওক আজিলৈ ইমানেই থেংক ইউ ধন্যবাদ